মই বৰ্তমান উপস্থিত আছোঁ বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আমাৰ এটাই লক্ষ্য যে গ্ৰন্থ পঢ়ক আৰু পঢ়ুৱক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে মই এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি গ্ৰন্থ প্ৰদান কৰোঁ। আৰু তেখেতসকলক আমাৰ সুনাগৰিক কৰাই হ'ল আমাৰ লক্ষ্য, যাতে তেখেতসকল অনাগত দিনত নিজৰ নিজৰ ক্ষেত্ৰত আগবাঢ়ি যায় আৰু নিজেও পঢ়ে আৰু আনকো পঢ়োৱাৰ বাট দেখুৱাই লৈ যায়। এয়াই হ'ল আমাৰ কাৰ্য। তোমালোকৰ বিদ্যালয়লৈ মই আহিছোঁ, হয়। মোৰ নাম হ'ল অৰূপ জ্যোতি হাজৰিকা। আমি এটা গ্ৰন্থ আন্দোলন কৰি আছোঁ। গ্ৰন্থ আন্দোলন মানে কি গম পাইছা নাই? কিতাপ পঢ়ক আৰু পঢ়ুৱক এটা শ্লোগান লৈ আমি অসমৰ শদিয়াৰ বা ধুবুৰীলৈ কিতাপ দান কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্য কৰি কিতাপ কিছুমান দিওঁ, লাইব্ৰেৰী দিওঁ বা ব্যক্তিগতভাৱেও দিওঁ। এটাই লক্ষ্য যাতে তোমালোকে নিজেও এখন কিতাপ পঢ়িবা আৰু পাৰিলে কাষৰজনকো তাৰ যিটো ভাল বাৰ্তা যাব, যিটো পজিটিভ বাৰ্তা, ধনাত্মক বাৰ্তা, সেই বাৰ্তাটো কাষৰজনকো দিব। মানে এইটো এনেকুৱা যে তোমালোকে শেহতীয়াকৈ গম পাইছা জুবিনে এষাৰ কথা বুলি কৈছিলে, হয় নাই? এতিয়া জুবিন যুগৰ মানুহ, হয় নাই? জুবিনে কি কৈছিলে যে কিতাপ নপঢ়া মানুহ গামোচা কৈছিলে, গামোচা পিন্ধা মানে কিতাপ নাথাকিলে ৰখাব নোৱাৰে, গামোচাই ৰখাব নোৱাৰে, হয় নাই? এতিয়া আমি একে প্ৰকাৰে চাওঁ, তো তেতিয়া বাবৰে কি কৈ থৈ গৈছিলে গম পোৱা? যে কিতাপ নপঢ়া মানুহ মানে হেৰি বুলি কৈ থৈ গৈছে দেই, এষাৰ কথা কৈ থৈ গৈছে, কিতাপ নপঢ়া মানুহ পশুতুল্য। গম পাইছানে? পশুতুল্য বুলি তেতিয়াই কৈ থৈ গৈছে। গতিকে আমি যদি কিতাপ নপঢ়োঁ আৰু যদি কিতাপ আমি অকল বৈদ্যুতিক মাধ্যমৰ লগতে জড়িত হৈ থাকোঁ, তেতিয়া আমাৰ কি নহয়, বৌদ্ধিক চিন্তাবিলাক জাগ্ৰত নহয়। এতিয়া তোমালোকে ৰচনা প্ৰতিযোগিতা পাতিছিলে নাই? তোমালোকে পঢ়াৰ কাৰণেহে পাৰিছে। যিটো আমি ভোগালীৰ বিষয়ে পাতিছিলে, আমি যদি সেই অতীজৰ কথাবিলাক যদি আমি নাজানো, আজি তাৰিখৰ পৰা যদি আমি কওঁ নহ'ব নহয়, আমাৰ আগৰ বস্তুটো লাগিব। গম পালানে? তোমালোকৰ তেনেকৈ পৰিয়ালটোৰ বিষয়ে তুমি আজি তাৰিখত ক'লে নহ'ব, তোমালোকে আগৰ পূৰ্বপুৰুষসকলৰ বিষয়ে জানিব লাগিব নাই? ক'ত পাম এইবিলাক? কিতাপত পাম। আমি সেইকাৰণে কি কৰোঁ, কিতাপৰ যিটো আন্দোলন, ৰাজপথৰ আন্দোলন নহয়, সেইটো তুমি পঢ়াব লাগিব, তোমাৰ কাষত তুমি পঢ়াব লাগিব, চবেই পঢ়িব। তেতিয়া কি হ'ব, আমাৰ সকলোৰে বৌদ্ধিক চিন্তাবিলাক ভাল হ'ব, বন হাই কাজিয়া এইবিলাক নহয়। আমি সদায় সকলোৱে ভাল চিন্তা কৰি কৰিম। এতিয়া এনেকুৱা হয়, চাবা দেই, তোমালোকক আৰু এটা কথা কওঁ, যেতিয়া আমি আজিকালি তোমালোকৰ ফেচবুকৰ কথা গম পোৱা, কোনোবাই কিবা এটা কৰি লাহেকৈ ফেচবুকত ভোট কৰিব, সেইটো জানো সঁচা কথা? এৰিব লাগে জানো? সেইটো এৰিলে কি হয় গম পাইছানে? মানুহক সামাজিকভাৱে হত্যা কৰা। যদি পঢ়া শুনা মানুহ হয়, সেই বেয়া কামটো নকৰে। যি আধা চেলোৱা বুলি কয়, মানে আধাতে পঢ়াই পেলাই কিছুমান এনেকুৱা অনীতি কৰি থাকে, সেইকেইটাহে এইবিলাক বেয়া কাম। তোমাৰ কিবা এটা ভুল হ'ব পাৰে, সেই ভুলটোক আমি শুধৰাব পাৰোঁ। যদি আমি সামাজিক মাধ্যমৰ দিনো কেতিয়াও শুদ্ধ নহয়, বেয়াহে হ'ব। গতিকে সদায় আমি বেয়া কামবিলাক কৰিবলৈ বেছি আগবাঢ়িছোঁ। কিন্তু আমাৰ সেইটো নহয়, যেতিয়া আমি অধ্যয়ন কৰিম তেতিয়া কি হ'ব, সেই বেয়া বেয়া কথাবিলাক আমি আঁতৰাই ৰাখিব পাৰিম। মানে আধ্যাত্মিকতাৰ দিশটো যেতিয়া আমি নিজৰ হৃদয়ত ভৰাই লওঁ, তেতিয়া তোমালোক বেয়া নহয়। গম পালানে? এতিয়া আমাৰ কিছুমানে কৈ থাকে উদ্যন্ত ছাত্ৰ বিদ্যাৰ্থী দেখিছা নাই, বাইকাছ দেখিছা, সেই দিশবিলাক ক'লে নহ'ব। তুমি এখন ভাল কিতাপ কিনিছা, সেই কিতাপখনৰ বিষয়ে সকলোকে ক'ব লাগিব। কিন্তু তুমি বাইক এখন কিনিছা, সেই বাইকখনৰ কথা ক'লে নহ'ব। কাৰণ দুখীয়া ল'ৰাটোৱে বাইকখন কিনিব নোৱাৰিব। মানে সেই যে আমি যে বেয়া হওঁ কেলৈ, তুমি ধনী, তোমাৰ দেউতাই চাকৰি কৰে, ভাল বাইক এখন দিছে, তেওঁ দুখীয়া, তেওঁ সমান পৰ্যায়ত এখন বাইক দিব পৰা নাই। সেই চিন্তাবিলাক যেতিয়া তোমালোকৰ মগজুত সোমাই যাব, তেতিয়া মানে সেই পৰিৱেশটো থাকে। গম পালানে? সেইটো সকলো কথা আজিৰ পৰা শুনিলে, আজিৰ পৰা তোমালোকে এৰি বুলি ভাবি লোৱা, হ'বনে? মই শপত বাক্য পঢ়ানে তোমালোকক? হয়, মই কৈ যাম, তোমালোকে খালি হেৰি কৰিব লাগিব দেই। কোৱা, আজিৰে পৰা আমি ভাল ছাত্ৰ ছাত্ৰী হ'ম। আৰু আমি যিখন কিতাপ পঢ়োঁ, সেই কিতাপখন ওচৰৰ ছাত্ৰ ছাত্ৰীসকলকো পঢ়িবলৈ দিম। আৰু আমি সদায় শুদ্ধ, সত্য আৰু সমাজ উত্তৰণৰ দিশত কাম কৰি যাম। হ'বনে? আজি শপত লৈছে আগতে তোমালোকৰ বাইদেউ দুগৰাকী আছে, যাতে মই আকৌ কেতিয়াবা আহিলে এটা কথা মানে গম পাব লাগিব যে বিদ্যাসাৰথী জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, যে মই পাই অহা ছাত্ৰ ছাত্ৰীসকলক ভাল হ'ব লাগিব। হ'বনে? এতিয়া মই তোমালোকৰ কাৰণে এই এনেকুৱা এখন হেৰি টাইপত লৈ আহিছোঁ, তোমালোকে প্ৰত্যেকে পঢ়িবা দেই। এইখন দিছোঁ, খালি আকৌ যাতে মই আকৌ ৰাস্তাত বোলে পেলাই থৈ যোৱা পাবলৈ ডাঙৰ কথা হ'ব। খাই যদি পেলাই দিয়া হ'ব দেই।
তোমালোকে সকলোকে সহায় কৰিব লাগে। এতিয়া ধনী বুলি নাই, বৌদ্ধিক জাগৰণ কৰিবই লাগিব। আমি নহ'লে আমাৰ সমাজ মানে ভাল হৈ নাথাকে। বাইদেউ আপুনি ক'ব একো। তাৰপৰা ইয়াতো মানে বহুত ভাল কথা আছে। কিতাপো দিম তোমালোকক একেলগে দেই, লাইব্ৰেৰী দিম, লাইব্ৰেৰীত আৰু বাইদেউ এইখিনি চব এইখিনি আপোনালোকৰ ষ্টুডেণ্টক আৰু কিতাপখিনি আমি চোৱা একেলগে দি দিছোঁ বাইদেউ, একেলগে দি দিছোঁ লাইব্ৰেৰীত, আপোনালোকে ধৰি লওক। এইখিনি তোমালোকক দিছোঁ দেই, যাতে মই আকৌ কেতিয়াবা ইয়াত সোমাম।